আজি প্ৰায় 5 দিনমান ধৰি একেৰাহে সপোনত নামঘৰ ভাগি দেখি আহিছোঁ। আমাৰ ঘৰত মোৰ আজু ককাই এভাগি সোণৰ মূৰ্তি পাইছিল। মূৰ্তিভাগ আমি নিতৌ পূজা অৰ্চনা কৰিছিলোঁ। মই বিয়া কৰোৱা প্ৰায় 12 বছৰ হ'ল। এটিকৈ আমাৰ 4টা পুত্ৰ সন্তানৰ মৃত্যু হ'ল। পুনৰ মোৰ ধৰ্মপত্নীয়ে গৰ্ভধাৰণ কৰিলে। যোৱা 5 দিন ধৰি মোক আৰু মোৰ পত্নীক সপোনত দেখুৱাই আছিল এই নামঘৰ ভাগি। মূৰ্তিভাগিত সাক্ষাৎ প্ৰভু বিৰাজমান হৈ আছে বুলি আমাক সপোনত দেখায়। প্ৰভুৱে সপোনত আমাক 4 যোৰ তামোল পাণ এভাগি শৰাই সহিতে মূৰ্তিভাগ নামঘৰত দান দিবলৈ ক'লে। ঠিক তেনেদৰে আমি মূৰ্তিভাগ নামঘৰত দান কৰিলোঁ। তাৰ পিছতে মই পঞ্চম জীৱিত পুত্ৰৰ পিতৃ হ'লোঁ। শুনিলে আচৰিত যেন লগা এই ঘটনা সংঘটিত হৈছে শিৱসাগৰত। আঠাইসাগৰ বৰনামঘৰৰ সমীপত উদ্ধাৰ হৈছে শ্ৰীকৃষ্ণৰ সোণৰ মূৰ্তিসহ এজন অজ্ঞাত ব্যক্তিৰ চিঠি। এই বেগটো ঘৰত আহি খুলি চোৱাত এভাগ মূৰ্তি পালোঁ আৰু তাত এখন চিঠি লিখা আছে। শিৱসাগৰ ৰুদ্ৰসাগৰ আঠাইসাগৰ বৰনামঘৰৰ সমীপত উদ্ধাৰ হোৱা এটা মূৰ্তিক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অচিনাক্ত এজন লোকে এখন চিঠি 4 যোৰ তামোল পাণসহ এৰি থৈ গ'ল ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি। গামোচাৰে মেৰিয়াই এৰি থৈ গৈছিল প্ৰায় 7 পৰা 8 ইঞ্চিৰ মূৰ্তিটো। চিঠিখনত মূৰ্তিটো সোণৰ বুলি দাবী কৰিছে। মূৰ্তিটো থকা বাবেই অচিনাক্ত ব্যক্তিজনৰ পত্নীৰ 4 বছৰত 4টা মৃত সন্তান জন্ম হৈছিল। মূৰ্তি ঘৰৰ পৰা আঁতৰাই নতুনকৈ স্থাপন কৰিবলগীয়া নামঘৰত চমজাই দিলেই সন্তান বাচি থাকিব বুলি সপোনত দেখিছিল ব্যক্তিজনে। মূৰ্তিভাগ চিঠিখনত লিখা আছে তেখেতৰ ঘৰত আজু ককাৰ দিনত পোৱা তেওঁলোকে সেৱা পূজা কৰি আছিলে আৰু তেওঁৰ মানে বিয়া পতা বোলে 12 বছৰ হ'ল। 12 বছৰত 4টা সন্তান জন্ম হ'ল। 4টা সন্তানেই মৃত সন্তান জন্ম হৈছে আৰু তেওঁক আজি 5 দিনমানৰ আগৰ পৰা সপোন দেখাই আছে। তেওঁ বৰ্তমান পৰিবাৰ এতিয়া গৰ্ভৱতী অৱস্থাত আছিল। 5 দিনমানৰ আগৰ পৰা সপোন দেখাই আছে। সপোনত দেখাইছে কি ইয়াত যে ৰুদ্ৰসাগৰৰ শাখা সত্ৰ জখলাবন্ধা শাখা সত্ৰত মূৰ্তিভাগ চমজাই দিয়ক 4 যোৰ তামোল পাণৰ সৈতে। সেই মূৰ্তিভাগ আপুনি চমজাই দিয়াৰ পিছত আপোনাৰ সন্তান ভাল হ'ব বুলি কৈছে। এতিয়া বৰ্তমান তেওঁ চিঠিখনত লিখা মতে এটি সন্তান জন্ম হৈছে। সেই সন্তানটি হেনো সুস্থ সবল। পঞ্চম সন্তানটি জীৱিত অৱস্থাত জন্ম হোৱাত অচিনাক্ত ব্যক্তিজনে এৰি থৈ গ'ল মূৰ্তিটো। এই কথা উল্লেখ আছে চিঠিখনত। যিহেতু কালি আমাৰ সন্ধ্যা 8:30মান বজাত আমাৰ মূৰ্তিভাগ আমাৰ নামঘৰৰ সমীপৰ মানুহঘৰত উদ্ধাৰ হৈছে আৰু আমি দবা শংখ বজাই গাঁৱৰ সমূহ ৰাইজে নামঘৰ মণিকূটত এতিয়া মূৰ্তিভাগ স্থাপন কৰি ৰখা হৈছে আৰু পৰৱৰ্তী ক্ষেত্ৰত গোসাঁই ঈশ্বৰ কাইলৈ আমাৰ আহিব জখলাবন্ধা সত্ৰৰ মূল সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আৰু তেখেতৰ নীতি নিয়মৰ মতে সবাহৰ আগদিনাখন আমাৰ সত্ৰতে মূৰ্তিভাগ স্থাপন কৰা হ'ব। অনাগত দিনত মৃত সন্তানকেইটিৰ সোঁৱৰণত 10 লাখ টকা দি নাম উল্লেখ নকৰাকৈয়ে দি যাব বুলি উল্লেখ আছে চিঠিখনত। এই খবৰ লাভ কৰি আৰক্ষীয়ে মূৰ্তিটো আনিব বিচাৰিছিল যদিও ৰাইজে চমজাই নিদিলে আৰক্ষীক। সোণৰ ৰূপৰ পিতলৰ যিয়েই নহওক ৰাইজে মূৰ্তি নামঘৰত ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি সোণৰ হ'লেও আমি তেওঁ এজন সম্পূৰ্ণ শ্ৰীকৃষ্ণৰ বাংশী লৈ পেলানি অৱতাৰ লৈ থকা এটা মূৰ্তি। গতিকে আমি সোণৰ হওক মাটিৰে হওক পিতলেই হওক আমি তেওঁক আমি ভগৱান মানুহ। আমি হিন্দু ধৰ্মৰ মানুহ। আমি ভগৱানক আমি মাটি হ'লেও আমি অৱজ্ঞা কৰিব নোৱাৰোঁ আৰু পিতলৰ হ'লেও অৱজ্ঞা কৰিব নোৱাৰোঁ। বুধবাৰে জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ অহাৰ পিছতেহে পৰীক্ষা কৰিব মূৰ্তিভাগ। আৰু অহাকালিলৈ আমাৰ ইয়াত যিভাগ সত্ৰ ইয়াত স্থাপন হ'ব জখলাবন্ধা শাখা সত্ৰ সেই সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ আহিব। কাইলৈ আমি উলিয়াই কি নিয়ম কৰিব লাগে কেনেকৈ কি কৰিব লাগে এই মূৰ্তিভাগ আমি ৰাইজে কিছুমানে কৈছে সোণৰ কিছুমানে কৈছে নহয় সেইখিনি কাইলৈ আমি চাম আৰু সত্ৰাধিকাৰে কি কৰিব সেইখিনি সত্ৰাধিকাৰে কৰিব। গতিকে তেওঁ লিখিছে সন্তানটি যেতিয়া সুস্থ সবল হৈ আৰু অকণমান উন্নত পৰ্যায়ৰ হ'ব তেতিয়া ৰাইজক লগ কৰিম কৈছে আৰু লগত চিঠিখনত লিখা আছে যে আমাৰ শাখা সত্ৰৰ কাৰণে 10 লাখ টকা তেওঁ অনুদান কৰিব। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, প্ৰাইম আছাম।